নমস্কাৰ কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল ৬২ বছৰলৈকে বৃদ্ধি হ'ব নেকি নে সৰ্বমুঠ কাৰ্যকাল ৩০ বছৰ হ'ব এই সম্পৰ্কত ভাৰত চৰকাৰৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাব আপোনালোকে দেখিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভিয়েন্সেছ এণ্ড পেনশ্যনছ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে লোকসভাত এই কথাটো উত্থাপন কৰা হৈছিল সোধা হৈছে with the Prime Minister pleased to state whether the government proposes to revise the age of superannuation of the government employees after completing a maximum service period of 30 years অৰ্থাৎ 30 বছৰ কমপ্লিট কৰাৰ পিছত তেওঁলোকক চাকৰিৰ পৰা কৰা হ'ব নেকি superannuation এই কথাটো কোৱা সোধা হৈছে of 60 years as per the date of birth অথবা ডেট অফ বাৰ্থৰ মতে 60 ইয়াৰ্ছলৈকে যিটো বৰ্তমান চলি আছে নে সেইটো মতে হ'ব নে ম্যাক্সিমাম 30 ইয়াৰ্ছ কৰা হ'ব সেই সম্পৰ্কত সোধা হৈছে হুইচএভাৰ ইজ আৰ্লিয়াৰ যিটোৱে প্ৰথমতে পায় অৰ্থাৎ তেওঁ যদি 30 বছৰটো আগতীয়াকৈ হয় এজন কৰ্মচাৰী যদি 20 বছৰ চাকৰিত তেওঁ সোমায় তেতিয়া তেওঁ 30 বছৰ গ'লে 50 বছৰ ইয়াৰ্ছতে তেওঁ ৰিটায়াৰমেণ্ট হৈ যাব আৰু যদি 60 বছৰলৈকে হয় তেতিয়া তেওঁ 40 বছৰ চাকৰি পাব বৰ্তমান যিটো চলি আছে যে 60 বছৰলৈকে তেওঁ পাব তেওঁ মানে ডেট অফ বাৰ্থৰ পৰা 60 বছৰ হোৱালৈকে গতিকে এই ক্ষেত্ৰত এই প্ৰশ্নটো উত্থাপন কৰা হৈছিল আৰু ৰিটায়াৰমেণ্ট এজৰ লৈ ৰিকনসিডাৰেশ্যন অফ ৰিটায়াৰমেণ্ট এজক লৈ আপোনালোকে নিশ্চয় দেখিছে আৰু কেইবাটাও প্ৰশ্ন সোধা হৈছিলে বি নম্বৰ প্ৰশ্নটো সুধিছিলে আৰু সি সুধিছে যে ইফ নো দি ডিটেইলছ দেয়াৰ অফ যদি নহয় তাৰ ডিটেইলছটো দিবলৈ কৈছে সি সুধিছে ইফ নট whether there is any reconsideration regarding the age of retirement for government employees যদি নাই তেনেকুৱা ধৰণৰ ৰিকনসিডাৰেশ্যনৰ ক্ষেত্ৰত কি পদক্ষেপ ল'ব সুধিছে ডি নম্বৰ হৈছে দি measures taken by the government to provide more employment of the youth in civil services civil serviceক লৈ প্ৰশ্নটো সোধা হৈছে তেনেকুৱা ধৰণৰ কিবা মেজাৰ্ছ লোৱা হৈছে নেকি চিভিল সাৰ্ভিসত বেছি ইউথক এপইণ্টমেণ্ট দিবৰ কাৰণে এই চাৰিটা প্ৰশ্ন সোধা হৈছিল প্ৰথম তিনিটা বিশেষত ৰিটায়াৰমেণ্ট এজৰ ৰিকনসিডাৰেশ্যনক লৈ সোধা হৈছিল গতিকে উত্তৰটো কি আহিলে আমি সেই কথাটো আমি আলোচনা কৰিম আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিব এই কোনকেইটা প্ৰশ্ন সোধা হৈছিল আপোনালোকে গম পালে এই কথাটো যথেষ্ট আলোচনা চৰ্চাত আছিলে আপোনালোকে দেখিছে এনসাৰটো আহিছে মিনিষ্ট্ৰী অফ ষ্টেট মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভিয়েন্সেছ এণ্ড পেনশ্যনছ এণ্ড মিনিষ্ট্ৰী অফ ষ্টেট দি প্ৰাইম মিনিষ্টাৰ অফিচ ডক্টৰ জিতেন্দ্ৰ সিং উত্তৰটো আহিছে যে নো সাচ প্ৰপ'জেল ইজ আণ্ডাৰ কনচিডাৰেশ্যন অফ দি গভৰ্ণমেণ্ট অৰ্থাৎ বৰ্তমানলৈকে চৰকাৰে তেনেধৰণৰ কোনো প্ৰপ'জেল তেওঁলোকৰ কনচিডাৰেশ্যনত অহা নাই গতিকে লোকসভাৰ পৰা এই কথাটো স্পষ্টীকৰণ নাহিলে আৰু শেষৰ যিটো চিভিল সাৰ্ভিসক লৈ সেই প্ৰশ্নটো উত্তৰ লিখিত উত্তৰ আহিছে বাকী এ আৰু চিক লৈ যিটো প্ৰশ্ন সেইটো যে গভৰ্ণমেণ্টৰ এতিয়ালৈকে বিচাৰাধীন হোৱা নাই যে এই ক্ষেত্ৰত অৰ্থাৎ ডেট অফ বাৰ্থ মতে যিটো 60 ইয়াৰ্ছলৈকে ৰিটায়াৰমেণ্ট সেইটোৱে বাহাল আছে বৰ্তমানলৈকে নতুন চিন্তা চৰ্চাৰ কোনো অহা নাই গতিকে এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক শ্বেয়াৰ কৰি দিব ধন্যবাদ